নমস্কাৰ যি মানুহৰ ডায়াবেটিস থাকে আপোনালোকে জানে যে তেনে ধৰণৰ যদি ডায়াবেটিসটো ভালদৰে কন্ট্ৰোল নহয় তেনে মানুহৰ চকুৰ প্ৰবলেম হ'ব পাৰে হাৰ্টৰ প্ৰবলেম হ'ব পাৰে বা তেখেতৰ কিডনি প্ৰবলেম হ'ব পাৰে ঠিক তেনেদৰে ডায়াবেটিস যদি থকা মানুহজন যদি সুগাৰটো যদি ভালকৈ কন্ট্ৰোল নহয় তেখেতৰ সুগাৰটো বাঢ়ি যোৱাৰ ফলত তেখেতৰ নাৰ্ভবিলাক ডেমেজ হয় ভৰি আৰু হাতৰ বা গোটেই গাৰে ইয়াৰ ফলত এজন মানুহৰ হাত ভৰিবিলাক জিনজিন কৰিব পাৰে খুব জ্বলা পোৰা কৰিব পাৰে ৰাতি টোপনি পৰা তেখেতৰ হোৱাত বহুতো ডিষ্টাৰ্বেন্স হ'ব পাৰে আৰু এটা সময়ত তেখেতৰ হাত ভৰিবিলাক নচলা হৈ যাব পাৰে হাত ভৰিবিলাক ক্ষীণাই যাব পাৰে আৰু এনে ৰোগৰ পৰা বা এনে কমপ্লিকেশ্যনৰ পৰা পৰিত্ৰাণ পাবলৈ হলে ডায়েবেটিক ৰোগী এজনে তেখেতৰ সুগাৰ চেক কৰাটো বা সুগাৰ কন্ট্ৰলত ৰখাটো অতিকৈ প্ৰয়োজনীয় আৰু জেনেৰেলি তেনে মানুহে খালি ভৰিৰে খোজ কাঢ়িব নালাগে আৰু ৰেগুলাৰলি তেখেতে ব্লাড গ্লুকজ আৰু যেটো আমি HbA1c বুলি কওঁ এটো চেক কৰাই থকাটো অতিকৈ প্ৰয়োজনীয় আৰু তেখেতৰ মেইনলি তেখেতৰ ডায়েট হেবিটটো এটা ষ্ট্ৰিক্ট হ'ব লাগে আৰু লো কাৰ্বোহাইড্ৰেট আৰু লো ফেট থাকিব লাগে আৰু তেখেতে এটা ডেফিনিট লাইফ ষ্টাইল মেইনটেইন কৰাটো অতিকৈ প্ৰয়োজনীয় ডেইলি এটলিষ্ট মিনিমাম 30 মিনিটছ অফ এক্সাৰসাইজ যোগা বা তেনে ধৰণৰ মেডিটেশ্যন কৰিলে তেখেতৰ এটা পজিটিভ ৰিজাল্ট আহিব পাৰে ধন্যবাদ